নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী যোৰহাটৰ ৰেলৱে গুডছ ইয়াৰ্ডত সংঘটিত হৈছে এক অঘটন নিচাসক্ত ট্ৰাক চালকৰ আক্ৰমণ ট্ৰাকৰ গৰাকীক মৃদুল দাস নামৰ লোকজনক চোকা অস্ত্ৰেৰে আক্ৰমণ গুৰুতৰভাৱে আহত মৃদুল দাস নামৰ ট্ৰাকৰ গৰাকী অৰুণ ৰেগন নামৰ এজন ট্ৰাক চালকে আক্ৰমণ কৰে মালিকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মৃদুল দাসক গৰমুৰ ট্ৰাক এছ'চিয়েশ্যনৰ সভাপতি মৃদুল দাসে অৰুণ ৰেগনক 3 মাহৰ বাবে ট্ৰাক চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল যাৰ বাবে ক্ষুণ্ণ হৈ আক্ৰমণ কৰে অৰুণ ৰেগনে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে অৰুণ ৰেগন নামৰ এজন ট্ৰাক চালকৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ এয়া টিভিৰ বাওফালে অৰুণ ৰেগন নামৰ ট্ৰাক চালক যি আক্ৰমণ কৰিছে দৃশ্য দেখুৱাইছো এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে যোৰহাটত ৰেলৱে গুডছ ইয়াৰ্ডত এই আক্ৰমণৰ ঘটনা নিচাসক্ত ট্ৰাক চালকে আক্ৰমণ কৰে ট্ৰাকৰ গৰাকীক মৃদুল দাস নামৰ লোকজনক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃদুল দাস অৰুণ ৰেগন নামৰ এজন ট্ৰাক চালকে আক্ৰমণ কৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দাসক উল্লেখযোগ্য যে গৰমুৰ ট্ৰাক এছ'চিয়েশ্যনৰ সভাপতি মৃদুল দাসে অৰুণ ৰেগনক 3 মাহৰ বাবে ট্ৰাক চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল আৰু তাৰ বাবেই এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ হয় নিশ্চয়কৈ যোৰহাটত ইটোৰ পাছত সিটো বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে আৰু আজি যোৰহাট নগৰৰ মাজমজিয়াৰ যোৰহাটৰ ৰেলৱে ষ্টেচনত থকা যি গুডছ ইয়াৰ্ড আছে তাত এজন নিচাসক্ত ট্ৰাক চালকে এগৰাকী ট্ৰাকৰ মালিকক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত হৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে যে আপোনালোকৰ যি ঘটনা সংঘটিত হ'ল তাত অধিকাংশ ট্ৰাক চালকে কি সুৰাপান কৰে সব নিচাৰ কাৰণে আজি এইটো হৈছে ইয়াৰ কাৰণত আজি যে এইজনক যে আজি এনেকে মৃত্যু খাবতি থাকিবলগীয়া যে হৈছে ইয়াৰ কাৰণটো হ'ল নিচা তাত আপোনাৰ ড্ৰাগছ মদ এইটোতো অপেন চলে ড্ৰাগছটো কাৰণ কাকো মানে অলপো হেৰি নহয় নাই প্ৰশাসনলৈ ভয় কৰে নাই ৰেলৱে প্ৰশাসনলৈ ভয় কৰে নাই আমাৰ ইউনিয়নলৈ ভয় কৰে তেখেতলোকে ড্ৰাগছটো অপেন খাই গাড়ী চলায় আৰু তেখেতলোকক কৰাৰো মানে কোনো নথি পত্ৰও নাই গাড়ী হওক বা ড্ৰাইভাৰজনৰ হওক নথি পত্ৰও নাথাকে আৰক্ষীয়ে একো নকৰে নেকি যে কি মানে তাত নিতৌ কিমান এনেকুৱা যেতিয়া ৰেলত সামগ্ৰী আহে তাত কিমান চালকে এনেধৰণে দিনতে ড্ৰাগছ ইয়াত আপোনাৰ 200জনমান আমি চালক আছো 200জনৰ ভিতৰত আপোনাৰ মোটামুটি 60-70 জন মানে আপোনাৰ ড্ৰাগছ খায় মানে দিনতে খায় দিন ৰাতি আপোনাৰ দিন ৰাতি বুলিবলৈ নাই দিনতো খায় ৰাতিও খায় মানে কিমান এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে যোৰহাটত আৰু যোৰহাট সদৰ থানাৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত যোৰহাট নগৰতে লাহতি পেট্ৰল পাম্পৰ কাষেৰে গ'লেই সেই যিটো ৰেলৱে গুডছ ইয়াৰ্ড আছে আৰু তাতে প্ৰায় 60-70 গৰাকী ট্ৰাক চালকে দিনতে এনেধৰণে নিচা লয় তেওঁলোকে ড্ৰাগছ লয় বুলি অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে একো নকৰে নেকি যে এইসকল চালকে ৰাজপথেৰে এনেধৰণে নিচাসক্ত হৈ যদি গাড়ী চলায় ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আজি নিচাসক্ত অৱস্থাত আপোনালোকৰ এজন সতীৰ্থক তেওঁ হত্যাৰ চেষ্টা চলাইছে মই লিগেলটো কৈছোঁ এই বিষয়ে আপোনালোকে নাপায় মই গোটেই মই মানে মোৰ ট্ৰাক বিজনেছ আছে মই 24 টাইমত জেগাত তাত থাকোঁ আৰক্ষী কাৰ্ড অকণো দুখ নাই কেলৈ দুখ নাই আমাৰ ড্ৰাইভাৰ ড্ৰাগছ খাই হয় কিন্তু আমি যদি ক'বলৈ যাওঁ সেইটো মালিকে বন্ধ কৰি দিব নকবি আৰক্ষী নকবি মোক আহি ধমকি দিব সেইটো মালিকক ধমকি দিব সেইকাৰণে আৰক্ষী কাৰ্ড কোনো আৰক্ষী কমপ্লেইন দিলে আৰক্ষী আহিব আৰক্ষী কোনো কমপ্লেইনে নিদিয়ে আমাৰ গাড়ী মালিকৰ গাত দুখ আছে আৰক্ষী কাৰ্ড মই দুখ নিদিওঁ আজি মোৰ ড্ৰাইভাৰটোৱে ড্ৰাগছ খাইছে মই গাড়ীৰ পৰা নমাই দিওঁ দেই শুনিব নমাই দিলোঁ আকৌ মোৰ ড্ৰাইভাৰটো আকৌ বেলেগ এটা মালিকে গাড়ী ৰাখিলোঁ এতিয়াৰ পৰা ড্ৰাইভাৰে চান্স পালে ড্ৰাগছ খাবলৈ শিকিলে মানে মই নমাই দিওঁ বেলেগ এটা মালিকে আপুনি নমাই দিলে বেলেগ এজনে ল'লে কিন্তু আৰক্ষী আছে পৰিবহণ বিভাগ আছে তেওঁলোকৰ দায়িত্বই তেনেধৰণৰ যে তেনেকুৱা চালকক তেওঁলোকে অনুজ্ঞাপত্ৰ যদি নাথাকে তেওঁলোকে গ্ৰেপ্তাৰ পৰ্যন্ত কৰিব পাৰে কিন্তু আৰক্ষীয়েতো সেইটো নকৰে আৰক্ষী খবৰে নিদিয়ে আৰক্ষী গম পাব কেনেকুৱা কওক মিছা কেলে কম মিছা কেতিয়াও নকওঁ আৰক্ষী নিদিয়ে তালে আপোনালোকে খবৰ নিদিয়ে তালে আৰক্ষী নাযায় নে নাযায় আৰক্ষী যায় সজাগ কৰি থাকে আৰক্ষী ৰাতি ৰাডাং পাতি আহে ঘূৰি মাৰে কোনোবাই যে মদ ভাঙো খাই খেদাই লৈ যায় মই নিজে দেখিছোঁ স্পটত ধৰে কিন্তু যেনেকুৱা ড্ৰাগছ খাই গাড়ী চলাই থাকে এইটো কেছ যোৱা নাই এজাৰো যোৱা নাই আজিলৈকে আৰক্ষী কেছত যোৱা নাই কমপ্লেইন নিদিয়ে মানে কমপ্লেইন দিলে গাড়ীখন টানি লৈ যাব গাড়ী মালিকটো ফচি যাব পিছত এইটো কাৰণে কমপ্লেইন দিয়া নাই সংখ্যালঘু বেদখলকাৰীক উচ্ছেদ কৰিবলৈ গ'লেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযানত মোতায়েন কৰা আৰক্ষীক আজি ভাবুকি দিলে উচ্ছেদিত লাঠি পিষ্টল থৈ আহক তাৰ পিছত দেখা যাব বুলি আৰক্ষীক ভাবুকি দিলে উচ্ছেদিত
ইয়াৰ পূৰ্বে বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ সময়তো সংখ্যালঘু বেদখলকাৰীয়ে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল আজিও যেন তেনেকুৱা এটা হিংসাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হ'ল এয়া চাওক কেনেকুৱা পৰ্যায়ত নিৰাপত্তাৰক্ষীক ভাবুকি প্ৰদান কৰিলে একাংশ উচ্ছেদিতই আৰক্ষীক আক্ৰমণ কৰাৰ যেন এক প্ৰকাৰ দুঃসাহস দেখুৱালে লাঠি পিস্তল এৰি থৈ আহক আৰু তাৰ পিছত দেখা যাব এনেদৰে আৰক্ষীক খকিয়নি আৰক্ষীক ভাবুকি দিয়াৰ দুঃসাহস কৰিলে একাংশ উচ্ছেদিত লোকে এয়া চাওক কেনেদৰে দুঃসাহস দেখুৱাইছে আৰক্ষীক ভাবুকি দিছে আৰক্ষীক এক প্ৰকাৰ আক্ৰমণ কৰা যেন এক প্ৰকাৰ ভাবুকি দিয়া পৰিলক্ষিত হ'ল আজি পাইকানত চলা উচ্ছেদ অভিযানৰ সময়ছোৱাত আমি দেখুৱাইছোঁ সমান্তৰালকৈ যোৱা ৮ জুলাইত বিলাসীপাৰাত চলা উচ্ছেদ অভিযানৰ সময়ছোৱাত হঠাৎ কেনেদৰে একাংশ বেদখলকাৰী আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল জেচিবি ভাঙি চুৰমাৰ কৰিছিল একে সময়তে লখিমপুৰতো উচ্ছেদ অভিযান চলোৱা হৈছিল কিন্তু লখিমপুৰৰ উচ্ছেদৰ সময়ছোৱাত শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলোৱা হৈছিল খিলঞ্জীয়া লোকসকলে এই উচ্ছেদ অভিযানত সহযোগিতা আগবঢ়াইছিল সমৰ্থন জনাইছিল কিন্তু তাৰ পৰিৱৰ্তে যদি চোৱা হয় এনেদৰে এতিয়া সংখ্যালঘু বেদখলকাৰীক উচ্ছেদ কৰিবলৈ গ'লে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি চাপৰত উত্তপ্ত পৰিস্থিতি একেদৰে পাইকানতো আজি আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল এইসকল বেদখলকাৰী আৰক্ষীৰ বিৰুদ্ধে তৰ্জন গৰ্জন কৰি আৰক্ষীক ভাবুকিৰ দুঃসাহস কৰিলে এইসকল বেদখলকাৰীয়ে আমি বিলাসীপাৰা খবৰ ইতিমধ্যে জনাইছোঁ বিলাসীপাৰা টিভিৰ পৰ্দাত সোঁমাজত প্ৰত্যক্ষ কৰিছে সেই ৮ জুলাইৰ দিনটোত কেনেদৰে তিনিখনকৈ জেচিবি ভাঙি চুৰমাৰ কৰিছিল একাংশ উত্তেজিত লোকে একাংশ উন্মত্ত লোকে উচ্ছেদ অভিযানৰ মাজতে লাঠিৰে আক্ৰমণ কৰাৰ লগতে শিল দলিয়াই এক্সেভেটৰ ভাঙি চুৰমাৰ কৰিছিল বেদখলকাৰীয়ে গোৱালপাৰা বিলাসীপাৰাৰ পূৰ্বে লখিমপুৰতো প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে কিন্তু লখিমপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযানত সম্পূৰ্ণ সহযোগ কৰিছিল খিলঞ্জীয়া লোকসকলে খিলঞ্জীয়াই এনেদৰে মাটি এৰি দিছিল উচ্ছেদ অভিযানৰ সময়ছোৱাত ভূমি এৰি দিছিল খিলঞ্জীয়া লোকসকলে প্ৰশাসনক এৰি দিছিল ভূমি সহযোগিতা আগবঢ়াইছিল উচ্ছেদ অভিযানত কিন্তু তাৰ বিপৰীত দৃশ্য যদি আপুনি চাইছে এয়া সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ যি নেকি বেদখল কৰি থকা স্থান কৰবাত বনাঞ্চল বেদখল কৰিছে কৰবাত সংৰক্ষিত ভূমি বেদখল কৰিছে কৰবাত ৰাইজৰ ভূমি বেদখল কৰিছে এইসকল বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হৈছে উচ্ছেদ অভিযান চলাইছে কিন্তু যি স্থানতে উচ্ছেদ চলাবলৈ গৈছে সংখ্যালঘু অধ্যুষিত অঞ্চল তাতেই যেন এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ইফালে গোৱালপাৰাৰ উচ্ছেদস্থলীৰ বাহিৰত AIDFৰ প্ৰতিবাদ উচ্ছেদস্থলীৰ প্ৰৱেশদ্বাৰত AIDFৰ প্ৰায় ৮ গৰাকী বিধায়কে সাব্যস্ত কৰে প্ৰতিবাদ উচ্ছেদস্থলীত প্ৰৱেশৰ চেষ্টা চলাই AIDFৰ প্ৰতিনিধি দলটোৱে আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদ সাব্যস্ত কৰে AIDFৰ দলটোৱে আশুডুবি আৰু বিদ্যাপাৰা অঞ্চলত উচ্ছেদ চলিছে উচ্ছেদক কেন্দ্ৰ কৰি সুইচাইড মানুহৰ হত্যা মৃত্যু ইত্যাদি চলিছে আমি ইয়াত ধিক্কাৰ কৰাইছোঁ আমি জনপ্ৰতিনিধিসকল আহিছোঁ মানুহৰ খবৰ ল'ম আমি কালিও ট্ৰাই কৰিছোঁ যাব দিয়া নাই আজিও মানুহৰ খবৰ ল'ম এই পৰ্যন্ত যাব দিয়া নাই কোৰ্টৰ অৰ্ডাৰক তেওঁলোকে ভায়লেট কৰিছে কোৰ্টে কৈছে তেওঁলোকৰ শ্বেল্টাৰৰ কথা কোৰ্টে কৈছে তেওঁলোকৰ ফুডৰ কথা কোৰ্টে তেওঁলোকক এইখিনি যে দিব কৈছে এইখিনি তেওঁলোকে দিয়া নাই এওঁলোকে বিজেপি আৰু RSSৰ মন্ত্ৰৰ ইয়াতে আমাৰ AIDF দলৰ বিধায়কসকলে যাবলৈ কৈছে আজি বিধায়কসকলক তেওঁলোকে ইয়াতে আমি শান্তিপূৰ্ণভাৱে লগ কৰিব যাম সেইখিনি তেওঁলোকে ব্যৱস্থা কৰিব ধিক্কাৰ জনাইছোঁ নিন্দা কৰিছোঁ এই ধৰণৰ হিটলাৰী শাসন এই ধৰণৰ হত্যা কৰা শাসন আমি কেতিয়াও অসমত চাব বিচাৰোঁ সরকারের স্বৈরাচারিতার বিরুদ্ধে আমি এই মানুষখিনির খবর লব যাই আছো আমাক যাব দিয়া হওয়া নাই তাতে দুজন মানুষ ইতিমধ্যে ঢুকাইছে হত্যা করেছে এই কথা চাবলৈ আমি যাব বিচাৰিছো এইখন উচ্ছেদ কৰা গাঁও আশুডুবি গাঁও
তাতে 1965ত ভোটাৰ লিষ্ট আপোনালোকে চাইছে গোটেই মানুহখিনিৰ নাম আশুডুবি ভিলেজত এই সকল ৰেজিডেন্স হয় এইটো আজিৰ গাঁও নহয় আশুডুবি বিদ্যাপাৰা এই গাঁওবিলাক আশুডুবি ৰেভিনিউ ভিলেজ 1950 এনআৰসি তাতে সেন্সাস হৈছে 1965ৰ ভোটাৰ লিষ্ট তাতে প্ৰস্তুত হৈছে এই মানুহখিনি তাতে তেতিয়াৰ পৰা আছে আজি 75-80 ইয়াৰ্ছৰ পৰা বসতি স্থাপন কৰা মানুহ ফৰেষ্টৰ নামত চৰকাৰে বেইমানি কৰি এই মাটিখিনি দখল কৰি আছে ফৰেষ্ট পাইকান বহুত দূৰ এই গাঁওটো ৰেভিনিউ ভিলেজ হয় মাটিয়া সাৰ্কুলৰ আন্ডাৰত জবৰদস্তি কৰি ফৰেষ্টৰ আন্ডাৰত কৈ আছে আপোনালোকে এইটো ফৰেষ্ট ভিলেজ নহয় তাৰফালে AIDFৰ সমান্তৰালকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উচ্ছেদস্থলীৰ বাহিৰত প্ৰতিবাদ আৰক্ষীয়ে উচ্ছেদস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ লগতে আৰক্ষীৰেও হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল প্ৰশাসনৰ মানুহ আমি কি তেনেহ'লে চৰকাৰী নিৰ্দেশনাত এইটো লিখা আছে চৰকাৰী ইণ্ডিয়ান কনষ্টিটিউচনত এই কথাটো লিখা আছে মানুহৰ মৌলিক অধিকাৰ দিব লাগিব নাগৰিকৰ সুৰক্ষিতৰ অধিকাৰ দিব লাগিব ইয়াতে এইটো লিখা নাই যে এজন মানুহ উচ্ছেদিত পৰিয়ালৰ ওচৰত যাব নোৱাৰে ক'তো লিখা নাই কনষ্টিটিউচনত কত লিখা নাই যে উচ্ছেদিত মানুহৰ পাছত এজন মানুহে আৰু এই প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ নিৰাপত্তাৰক্ষীও বৃহৎ এটা দল মোতায়েন কৰা হয় অৰ্ধ শতাধিক এক্সিভিটৰৰ সহায়ত পুৱা 6 বজাৰ পৰা চলি আছে উচ্ছেদ অভিযান এয়া কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চল য'ত আছে প্ৰায় 1038 বিঘা ভূমি এই সংৰক্ষিত বনাঞ্চল বেদখলকাৰীৰ কবলত পৰিছিল প্ৰায় 1100তকৈ পৰিয়ালৰো অধিক পৰিয়ালে ইয়াত বসতি স্থাপন কৰিছিল আৰু এই সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ লক্ষ্যৰে আজিৰে পৰা প্ৰশাসনে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে অভিযানৰ পূৰ্বে ইতিমধ্যে বহু লোকে ঘৰ বাৰী এৰি আঁতৰি গৈছিল ঘৰ বাৰী ভাঙি আন স্থানলৈ লৈ গৈছিল একাংশ লোকে আন একাংশই কিন্তু ইয়াতে এতিয়াও আছিল আৰু সেই সকল লোকৰ বিৰুদ্ধে চলোৱা হয় এই উচ্ছেদ অভিযান কাৰণ এয়া চৰকাৰী ভূমি এয়া সংৰক্ষিত বনাঞ্চল আদালতৰ নিৰ্দেশ মৰ্মে এই উচ্ছেদ অভিযান চলাইছে চৰকাৰ প্ৰশাসনে এই নিষেধাজ্ঞাসমূহ জাৰি কৰিছে এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থান বা পথত 5 জনতকৈ অধিক ব্যক্তি সমবেত হ'ব নোৱাৰিব সভা সমিতি সমাৱেশ ধৰ্ণা বা শোভাযাত্ৰাৰ আয়োজন কৰিব নোৱাৰিব লাউডস্পিকাৰৰ ব্যৱহাৰ বা প্ৰলোচনামূলক ভাষণ প্ৰদান কৰিব নোৱাৰিব এই সময়ছোৱাত কোনো ব্যক্তিয়ে দা লাঠি বা অন্যান্য অস্ত্ৰ কঢ়িয়াই লৈ ফুৰিব নোৱাৰিব অৱশ্যে আৰক্ষী বাহিনী অৰ্ধ সামৰিক বাহিনী সেনাবাহিনী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা শিথিল কৰা আছে আৰু উচ্ছেদক লৈ আকৌ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক ৰাজ্য দলৰ সভাপতি অখিল গগৈ আজি পাইকানত যি উচ্ছেদ হৈছে তাত মুছলমান মানুহ আছে কিন্তু কম পৰিমাণে গাৰো মানুহো আছে আমাৰ ট্ৰাইবেল গাৰো মানুহ আমাৰ ট্ৰাইবেল ৰাভাৰ মানুহ আৰু বড়ো মানুহ আছে আৰু কিছু পৰিমাণে কোচ ৰাজবংশী আৰু বাঙালী মানুহো আছে আমি এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যিজন মানুহে আত্মহত্যা কৰি মৰিলে তেওঁৰ ঘৰৰ কাৰণে 1 কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাব খুজিছোঁ যে যদি সঁচাকৈ কিবা এটা প্ৰজেক্টৰ কাৰণে অসমত মাটি লাগে তেতিয়াহ'লে প্ৰথমতে ৰাইজৰ লগত কথা পাতি
ৰাইজক বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁ হিন্দুৱে হওক বা তেওঁ মুছলমানেই হওক যদি অসমৰ বাসিন্দা হয় তেতিয়াহ'লে তেওঁ বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিহে তেওঁক উচ্ছেদ কৰাৰ বা তেওঁক আঁতৰি যাবলৈ উচ্ছেদটো কৰিবই নালাগে তেওঁক আঁতৰি যাবলৈ ক'ব লাগে অখিল গগৈৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অখিল গগৈৰ কথা মতে উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয় নচলে উচ্ছেদ অভিযানক লৈ পুনৰ অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিবেচনাৰ ভিত্তিত উচ্ছেদ অভিযান চলাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অখিল গগৈৰ কথা শুনাৰ অভ্যাসো নাই আৰু ভৱিষ্যতেও নুশুনো বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অখিল গগৈ কৈছে যে উচ্ছেদ বন্ধ কৰিব লাগে আপুনি ভোটৰ আহিলা হিচাপে আচলতে উচ্ছেদ ব্যৱহাৰ কৰিছে অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো অখিল গগৈ কৈছে যে উচ্ছেদ বন্ধ কৰিব লাগে আপুনি ভোটৰ আহিলা হিচাপে আচলতে উচ্ছেদ ব্যৱহাৰ কৰিছে অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই আগতো তেওঁৰ কথা শুনা নাছিলোঁ ভৱিষ্যতেও তেওঁৰ কথা নুশুনো গুৱাহাটীৰ পৰা চুৰি হোৱা বাহন পশ্চিমবংগত উদ্ধাৰ চানমাৰী থানালৈ অনা হৈছে উদ্ধাৰ হোৱা 6খনকৈ চুৰি বাহন গুৱাহাটীৰ কাৰ ৰেণ্ট এজেন্সিৰ পৰা চুৰি হৈছিল 60খনকৈ গাড়ী নেপাললৈ সৰবৰাহৰ পথত 6খনকৈ চুৰি বাহন উদ্ধাৰ কৰা হৈছে এতিয়া উদ্ধাৰ হোৱা নাই অৰ্ধ শতাধিক চুৰি বাহন গাড়ী চুৰি চক্ৰই নেপালত বিক্ৰী কৰিছে চুৰি কৰা বাহন গাড়ী চুৰি ঘটনাত বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ তথ্য লাভ কৰা হৈছে 6খনকৈ বাহন ইতিমধ্যে জব্দ কৰা হৈছে অৰ্ধ শতাধিক বাহন এতিয়াও জব্দ কৰিব পৰা হোৱা নাই 60খনকৈ বাহন চুৰি হৈছিল নেপাললৈ সৰবৰাহৰ পথত 6খনকৈ চুৰি বাহন উদ্ধাৰ কৰা হৈছে এটা গুৱাহাটীৰ কাৰ ৰেণ্ট এজেন্সিৰ পৰা চুৰি হৈছিল 60খনকৈ গাড়ী এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে উত্তৰ পূবত মীন উৎপাদনৰ ক্ষেত্ৰত নতুন দিগন্তৰ ঘোষণা ডিমৰিয়াৰ বগীবাৰীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ পূবৰ প্ৰথমখন একুৱা টেক পাৰ্ক জলসংবন্ধনৰ ক্ষেত্ৰত একুৱা টেক পাৰ্ক মুকলি কৰি স্বেচ্ছাসেৱী সংস্থা কলং কপিলীক প্ৰশংসা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বহনক্ষম মীন পালনৰ জৰিয়তে এক মীন বিপ্লৱৰ সূচনা কৰা কলং কপিলীয়ে বহু যুৱক যুৱতীক দেখুৱাইছে আত্মনিৰ্ভৰশীল হোৱাৰ পথ সমগ্ৰ ৰাজ্যৰ বাবে প্ৰেৰণাৰ উৎস কলং কপিলীয়ে বিজ্ঞানসন্মতভাৱে মীন পালন মাছৰ পোনা উৎপাদন মৎস্য পালন সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান কৰি বিভিন্নজনক দিছে সংস্থাপনৰ পথ ইফালে ৰহাৰ ফিচাৰী কলেজৰ পৰা স্নাতক হোৱা প্ৰতিগৰাকী যুৱক যুৱতীক মৎস্য পালনৰ বাবে 5 লাখকৈ টকা প্ৰদানৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতীক তেওঁলোকে আজি সোণাপুৰৰ বগৰীবাৰীত এখন সুন্দৰ একুৱাটেক পাৰ্ক নিৰ্মাণ কৰিছে ইয়াতে বায়োফ্লকৰ পৰা আৰম্ভ কৰি সাধাৰণ পুখুৰীলৈকে আৰু সোলাৰ এনাৰ্জিৰ দ্বাৰা কেনেকৈ আমি বহু সমস্যাৰ সমাধান কৰিব পাৰোঁ মীন পালনৰ ক্ষেত্ৰত এই একুৱাটেক পাৰ্কত গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে আজি এই একুৱাটেক পাৰ্কখন শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল মই কলং কপিলীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু অসমৰ যুৱ সমাজক কলং কপিলী যিটো আদৰ্শ
সেই আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাব। শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ জোনাকী নগৰত চাঞ্চল্যকৰ ঘটনা। কৃষ্ণ দাস নামৰ এজন লোকৰ ঘৰৰ ভিতৰত মাটিৰ তলৰ পৰা অহৰহ নিৰ্গত হৈ আছে ক্ৰুড অইল, যাক লৈ এতিয়া শংকিত হৈ পৰিছে কৃষ্ণ দাস নামৰ লোকজনৰ পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজ। ঘৰটোৰ মাটিৰে তলেৰে ONGCৰ খাৰুৱাৰ তেল পৰিবাহী পাইপ থকাৰ সন্দেহ ৰাইজৰ। ইপিনে ক্ৰুড অইল নিৰ্গত হোৱাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় SDRF তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল। শিৱসাগৰৰ ৰুদ্ৰসাগৰৰ জোনাকী নগৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সেয়া হৈছে এটা পৰিয়ালৰ বাসগৃহৰ ৰান্ধনীশালত এটা আচলতে কিছু তৈল পদাৰ্থ নিগত হোৱা পৰিলক্ষিত হৈছে। এইটো হৈছে ৰান্ধনীশাল। মই দেখুৱাইছোঁ ইয়াতে তেওঁলোকে ভাত ৰান্ধে আৰু এই ভাত চাহ ৰান্ধি থকাৰ সময়তে এই ৰান্ধনীশালৰ এটা অংশ বহি যায় আৰু তাৰ পৰা অহৰহ বৰ্তমান ইয়াত ক্ৰুড অইল, আমি সন্দেহ কৰিছোঁ যে ইয়াক ক্ৰুড অইলেই হ'ব, সেই তেল নিগৰি আছে। মই দেখুৱাইছোঁ, যাৰ ফলত আতংকিত হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ আৰু এই পৰিয়ালটো বৰ্তমান আতংকিত হৈ পৰিছে। মই এয়া দেখুৱাইছোঁ, এইটো আচলতে যথেষ্ট দ হৈ গৈছে গাঁতটো আৰু ইয়াৰ পৰাই অহৰহ বৰ্তমান ক্ৰুড অইল বুলি আমি সন্দেহ কৰিছোঁ। এই তৈল পদাৰ্থ নিগৰি ওলাই আছে। মই ইয়াত পৰিয়ালটো আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম ইয়াত এনেধৰণে তেল ওলাই থকা ঘটনা কেতিয়াৰ পৰা হৈছে? এইটো আজি ৰাতিপুৱাৰ পৰা হৈছে। যেতিয়া আমি চাহ বনাবলৈ আহিছোঁ, তেতিয়া চাহ বনাওঁতে থৰককৈ মাটিখিনি বহি গ'ল। চাইছোঁ তেল দেখোন, তেলজাতীয় বস্তু। তাৰপৰা খৰি খৰি গৈ পিনি গাঁতটো এতিয়া ইমান ডাঙৰ হ'ল, আমি জুই চুই ধৰা নাই এতিয়ালৈকে। খোৱা বোৱা আমাৰ কোনো থিয়তা নাই। ইয়াত জুই ধৰিম কিজানি ইয়াত জ্বলি যাব। সেই উদ্দেশ্যে আমি কি কৰিব, তাৰপৰা আমি প্ৰশাসনলৈ খবৰ দিছোঁ, ইজনক আপোনালোকলৈও দিছোঁ। আপোনালোকে আহি প্ৰত্যক্ষ কৰিছেই। আগতেও মানে ইয়াত উলিওৱা নাই, মোৰ ঘৰৰ ভিতৰত ওলোৱা নাই। এই পথাৰ নিগৰি পিনি মেটেকা পেটাকে পুখুৰীবিলাক পাইপ আছেই, ONGC পাইপ, ONGC পাইপ আছেই। তাত আগতে পাৰ্টি আহিছিলে ৰিপেয়াৰিং কৰিবলৈ। পুখুৰী আছে, পুখুৰী মানে আগৰ বিলত পাইপ এতিয়াও দেখিবলৈ পোৱা যাব, উপঙি আছে পাইপ। সেই বিলৰ নিগৰি পিনি যেতিয়া ইয়াত হয় পানী হৈ যায় গোটেই পথাৰত, তেতিয়া মানে চাওক দল আৰু মেটেকা চব মৰি আছে তেলৰ প্ৰভাৱ। মুঠতে পুহিব পৰা নাই। গৰু ছাগলী, এই ছাগলী কেইটা মৰিছে তাৰ ঠিকনা নাই। ইয়াৰ এইবিলাক খাই। এয়া মই দেখুৱাইছোঁ SDRFৰ লোক আহিছে। দাদা, আপোনালোক ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ ফায়াৰ ষ্টেচনৰ পৰা আহিছোঁ। ফায়াৰ ষ্টেচনৰ পৰা? হয় হয়। ইয়াৰ পৰা খবৰ দিয়া হৈছিলে? হয়, ইয়াৰ পৰা খবৰ দিছে। এতিয়া আপোনালোকে এনেই চাইছে, কিন্তু কি বুলি সন্দেহ কৰিছে? গোন্ধটো পাইছে? গোন্ধটো স্মেলটো পাইছোঁ। কেৰচিন ডিজেলৰ গোন্ধটো আছে। তেলৰ গোন্ধ স্মেল এটা আছে। হয় হয়, এয়া তেওঁলোকেও এয়া নিশ্চিত কৰিছে যে এয়া তৈল পদাৰ্থই হয়। আমিতো সন্দেহ কৰিছোঁ ক্ৰুড অইল হ'ব পাৰে, কিন্তু সেয়া পৰীক্ষা কৰিলে গম পোৱা যাব। কিন্তু এই যি ধৰণৰ তেল ইয়াৰ পৰা নিৰ্গত হৈ আছে, এই আচলতে ইয়াত যদিহে কেনেবাকৈ জুই লাগিবলৈ হয়, এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। এই শংকা প্ৰকাশ কৰিছে এই পৰিয়ালটোৱে আৰু স্থানীয় ৰাইজে। বৰ্তমান কি ধৰণৰ পদক্ষেপ ল'ব, ONGCৰ বিষয়ববীয়াসকল কৰ্মচাৰী আহিবনে এই দৃশ্য চাবলৈ, বা এই যিটো ধৰণৰ তৈল নিৰ্গত হৈ আছে তাক ৰোধ কৰিবলৈ আহিবনে, সেয়া লক্ষণীয় হ'ব। ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। এখন বিবাহ যিয়ে সন্মোহিত কৰিছে বিশ্ব, য'ত সমৰ্পণক বিশালতাই দিলে শংক, য'ত পৰম্পৰাই